নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এডমিশ্যন প্ৰচেছ, ফুল প্ৰচেছ, কিমান টকা এডমিশ্যন হ'ব, কিমান টকা টিউশ্যন ফিজ দিব লাগিব, ছেকেণ্ড এল'কেশ্যন কেতিয়া হ'ব, ছেকেণ্ড কাউন্সেলিং কেতিয়া হ'ব, এতিয়া ফাৰ্ষ্ট কাউন্সেলিঙত চিলেক্ট হোৱাসকলে কি কৰিব লাগিব, এই সকলোবিলাক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গ'লে আপোনালোকে এনেধৰণে এই পেজটো পাব। ইয়াত লগ ইন কৰি আপোনালোকে চেক কৰিব। যদি আপোনালোক চিলেক্ট হৈছে প্ৰথম ৰাউণ্ডৰ কাৰণে, তেতিয়া এনেদৰে গ্ৰীণ অপশ্যন এটা আহি যাব, তাত আপোনালোকে ক্লিক কৰিব লাগিব। যদি আপোনালোকে ধৰিব পৰা নাই, মই জুম কৰি দেখুৱাই দিছোঁ এইটো কেনেধৰণে আপোনালোকে পাব। ইয়াতে ছিট এল'কেশ্যন বুলি লিখা থাকিব, ছিট এল'কেশ্যন, অৰ্থাৎ আপুনি ছিটটো পাইছে আৰু সেই ছিট এল'কেশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। তাৰ আগতে আপোনালোকে গোটেই ছিষ্টেমটো এবাৰ চাই ল'ব। তলত প্ৰিণ্ট ফৰ্ম, আপোনালোকে যদি ফৰ্মখন এতিয়াও ডাউনলোড কৰা নাই, ডাউনলোড কৰি ল'ব, পিছত হয়তো প্ৰিণ্ট ফৰ্ম অপশ্যনটো নাথাকিব পাৰে। ছিট এল'কেশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেই ডিটেইলছটো আহিব, কিমান নম্বৰ ফৰ্ম, কোনটো প্ৰগ্ৰেম, কোন ডিপাৰ্টমেণ্টত পাইছে, এই সকলোখিনি চাই আপোনালোকে একচেপ্ট এল'কেশ্যন, এই একচেপ্ট এল'কেশ্যনত আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াৰ মই ডিটেইলছ ভিডিঅ' এটা বনাই থৈছোঁ, আপোনালোকে চাই ল'ব। মই ইয়াত কথাখিনি বুজাই দিবলৈ আহিছোঁ। একচেপ্ট এল'কেশ্যনৰ পাছতে আপোনালোকৰ ইয়াত 4টা অপশ্যন থাকিব, টিক কৰিব লাগিব। 4টাতে আপোনালোকে টিক কৰিব লাগিব। টিক কৰি আপোনালোকে যিটো ছাবমিট বটন আছে, সেই ছাবমিট বটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ছিট এল'কেশ্যন আপোনালোকৰ নামৰ ৰিজাৰ্ভ হৈ যাব। এইটোৱে নুবুজায়, ছিট এল'কেশ্যনটোৱে এইটোৱে নুবুজায় যে আপোনালোকৰ নামৰ ছিটটো হৈ গ'ল, এইটো নহয়। ইয়াৰ পিছত বহুতকেইটা প্ৰচেছ আছে। তাৰপিছত আপোনালোকে ক'লে যে ভেৰিফাই কৰিব আপোনাৰ এই গোটেই বস্তুটো, তেতিয়া আপোনালোকৰ এনেদৰে গ্ৰীণ অপশ্যন এটা শ্ব' কৰিব, য'ত লিখা থাকিব পে' টু কনফাৰ্ম ছিট এল'কেশ্যন। অৰ্থাৎ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব বা ক'লে যে ভেৰিফাই কৰিব আপুনি ছিট এল'কেশ্যন একচেপ্ট কৰাৰ পাছত, তেতিয়া আপোনালোকৰ পে'মেণ্ট কৰিব লাগে। সেই পে'মেণ্ট কৰিলেহে আপোনালোকৰ ছিট এল'কেশ্যনটো কনফাৰ্ম হ'ব। তাৰ আগত আপোনালোকৰ ছিট এল'কেশ্যন কনফাৰ্ম নহয়। আপোনালোকে পে' ছিট এল'কেশ্যন যিটো অপশ্যন দেখিছে, সেইটোত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজ আহি যাব, য'ত আপোনালোকৰ গোটেই ডিটেইলছটো থাকিব, ফৰ্ম নাম্বাৰ, প্ৰগ্ৰেম নাম্বাৰ, কেটেগৰী, ষ্টেটাছ। তাত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব। য'ত পে'মেণ্টটো কিমান হ'ব সেইটো কৰিছোঁ, তেতিয়া আপোনালোকে প্ৰিণ্ট উইথ গেটৱে SBI যিটো অপশ্যন আছে, সেইটো আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকে যিকোনো ধৰণৰ মেথড, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, UPI, অকল কেছটোহে নহ'ব, এইকেইটা অপশ্যনত আপোনালোকে যিকোনো এটা অপশ্যনত, নেট বেংকিং যিকোনো এটা অপশ্যনত আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। বোলে মোৰ UPI হে আছে, ক্ৰেডিট কাৰ্ড নাই, তেতিয়া UPI যোগেদিও পাৰিব, অকল ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বুলিয়ে নহয়, নেট বেংকিং হ'লেও হ'ব। তাৰপিছত আপোনালোকে পে'মেণ্টটো কৰাৰ পাছত ইয়াত ওলাব পে'মেণ্ট হেজ বিন ছাকচেছফুলি। এই ৰিচিপ্ট যিটো পে'মেণ্টটো ৰিচিভ হ'ল, তাৰ আপোনালোকে ৰিচিপ্টটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব। নহ'লে আপোনালোকে ফ্ৰীজ ছিট এল'কেশ্যনতো আপোনালোকে ক্লিক কৰি আপোনালোকে নিজৰ ছিটটো 10% দি পেলাই আপোনালোকে ফ্ৰীজ কৰি ৰাখিব পাৰে। নহ'লে আপোনালোকে ছিটটো এইটোত সন্তুষ্ট নহয়, আপোনালোকে আপগ্ৰেডৰ কাৰণেও আপোনালোকে ক্লিক কৰিব পাৰে। এই বিষয়ে মই পিছত ভিডিঅ'ৰ যোগেদি বনাম। তাৰপাছত আপোনালোকৰ এডমিশ্যন অফাৰটো যদি আপোনালোকে ৰিজেক্ট কৰি আপোনালোকে বেলেগ এটা এডমিশ্যন অফাৰ ল'বলৈ বিচাৰিছে, তেতিয়া আপোনালোকে ৰিজেক্ট কৰিব লাগিব। ৰিজেক্ট কৰিবলৈ কি কৰিব লাগিব, একে প্ৰচেছ। প্ৰথমতে ছিট এল'কেশ্যনত যাব, তাত ক্লিক কৰি দিয়াৰ লগে লগে ক'ত ছিট পাইছে, কিমান নম্বৰ ফৰ্মত আপোনালোকে ছিট পাইছে, এই গোটেইখিনি আপোনালোকৰ আহি যাব। তাত দুটা অপশ্যন থাকিব, একচেপ্ট এল'কেশ্যন আৰু ৰিজেক্ট এল'কেশ্যন। এই ৰঙাটো ৰিজেক্ট এল'কেশ্যন, আপোনালোকে ৰিজেক্ট এল'কেশ্যনত ক্লিক কৰি দিব লাগিব। ৰিজেক্ট এল'কেশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে এনেদৰে 4টা অপশ্যনত টিক মাৰ্ক দিবলৈ আহিব। এই টিককেইটা আপোনালোকে ভালদৰে পঢ়িব, পঢ়ি আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো ছিট এল'কেশ্যন সেইটো ৰিজেক্ট হৈ যাব। আপোনালোকে দ্বিতীয় ৰাউণ্ডৰ কাৰণে বেটাৰ আশা কৰিলে আপোনালোকে নাম আহিবলৈ থাকিব পাৰে। এতিয়া টিউশ্যন ফিজ বা প্ৰচেছখিনি কেনেকৈ, কি ডকুমেণ্ট ভেৰিফিকেশ্যন কি লৈ যাব লাগিব, কিমান টকা টিউশ্যন ফিজ হিচাপে আপোনালোকে দিব লাগিব, এই সকলোবিলাক কৈ গৈছোঁ। ইয়াত লিখা আছে দ্য এলিজিবল কেণ্ডিডেট হু গেট দ্য ছিট এলটমেণ্ট মাষ্ট একচেপ্ট ইট থ্ৰু দ্য পৰ্টেল। অৰ্থাৎ আপোনালোকে যদি ছিট এলটমেণ্ট পাইছে, আপোনালোকে এই পৰ্টেলৰ যোগেদি একচেপ্ট কৰিব লাগিব। এতিয়া এইখিনিতে গুৰুত্বপূৰ্ণ পইণ্ট, যিসকলৰ নাম অহা নাই সেইসকলৰ কি হ'ব,
যিসকলৰ নাম অহা নাই তেওঁলোকৰ ইলিজিবল কেণ্ডিডেটসকলে নেক্সট ৰাউণ্ডৰ কাৰণে তেওঁলোকৰ নামটো আহিব বুলি কৈছে। যিসকল ইলিজিবল এতিয়া নাহিলে তেওঁলোকে এলটেড নহ'লে নেক্সট ৰাউণ্ডত তেওঁলোকৰ এলটেড হৈ যাব ইয়াত কৰিছে। আৰু যিসকলে এলটেড হোৱা ছিটটোত কোনো ধৰণৰ এক্সেপ্ট ৰিজেক্ট একো নকৰিলে তেওঁলোকৰ এই কাউন্সেলিং প্ৰচেছৰ পৰা অব্যাহতি দিয়া হ'ব। তেওঁলোকৰ নাম ৰিজেক্ট কৰি আঁতৰাই দিব। তেওঁলোকে কোনো ধৰণৰ এই কাউন্সেলিং প্ৰচেছত ভাগ ল'ব নোৱাৰিব। গতিকে এইটো ইম্পৰ্টেণ্ট এক্সেপ্ট বা ৰিজেক্ট কৰাটো। তাৰপিছত আপোনালোকে এলটেড ইনষ্টিটিউশ্যনখনলৈ যাব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। তেওঁলোকে আপোনালোকৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰিব আৰু যদি তাত কিবা ডকুমেণ্টত ইনএলিজিবিলিটি ফাউণ্ড কৰে তেতিয়া আপোনালোকে ৰিজেক্ট কৰিব। ৰিজেক্ট কৰাৰ লগে লগে আপোনালোকৰ এণ্টাৰ এডমিশ্যন প্ৰচেছটোৰ পৰা বাহিৰ কৰি দিব। আপোনালোকে কোনো ধৰণৰ এডমিশ্যন ল'ব নোৱাৰিব আৰু কাউন্সেলিঙত আপোনালোকে কোনো ধৰণৰ অংশগ্ৰহণ কৰিব নোৱাৰিব তেতিয়াবা। গতিকে খুব সাৱধান, আপোনালোকে যি ডকুমেণ্ট দিছে যাতে শুদ্ধ হৈ আছে বা শুদ্ধকৈ লৈ গৈছে বা সকলোখিনি ডকুমেণ্ট যাতে লৈ যায় হাতত, এইখিনি যাতে আপোনালোকে অলপ গুৰুত্ব দিয়ে। আৰু যদি আপোনালোকে এলটেড ছিটটোৰ এল'কেশ্যন হোৱাৰ পাছত আপোনালোকে ইনষ্টিটিউশ্যনক খবৰ নিদিয়ে তেতিয়া আপোনালোকক এডমিশ্যন প্ৰচেছৰ পৰা ফৰফিট কৰি দিয়া হ'ব। এতিয়া আহিছোঁ এডমিশ্যন আৰু ফি পে'মেণ্ট। এডমিশ্যন কিমান হ'ব কি কথা, তেওঁলোকে যিসকল টিউশ্যন ফি ৱেইভাৰ সেই বিষয়ে কৈ যাম মই। টিউশ্যন ফি আৰু নন টিউশ্যন ফি দুটা থাকিব। টিউশ্যন ফি ৱেইভাৰখিনিৰ কাৰণে 4200 টকা। তাৰ পৰা এক্সামিনেশ্যন ফিজ, হোষ্টেল ৰেণ্ট, মেছ ডিউজ এইখিনি এক্সক্লুডিং হ'ব, অৰ্থাৎ সেইখিনি তাৰ ভিতৰত নাথাকিব। আৰু টিউশ্যন ফি ৱেইভাৰ নোহোৱাখিনিৰ কাৰণে 4700 টকা, 4700 টকা। সেই তেওঁলোকৰো এক্সামিনেশ্যন ফিজ, হোষ্টেল ৰেণ্ট, মেছ ডিউজ এইখিনি তাৰ পৰা আঁতৰি থাকিব, অৰ্থাৎ সেইখিনি এক্সট্ৰাকৈ দিব লাগিব। গতিকে এইখিনি আপোনালোকে পে'মেণ্ট কৰিব লাগিব। তাৰ উপৰি আপোনালোকে 4200 টকা বা 4700 টকা পে'মেণ্ট কৰাৰ উপৰিও আপোনালোকে এক্সামিনেশ্যন ফিজ, হোষ্টেল ফিজ আৰু মেছ ডিউজ এক্সট্ৰাকৈ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু যদি কোনো কেণ্ডিডেটে ভাবিছে যে মই বেটাৰ অপশ্যনৰ কাৰণে ৰ'ম কিন্তু এই ছিটটো মই এল'কেট কৰি ৰাখিব বিচাৰিছোঁ, তেতিয়া তেওঁলোকে 10% তেওঁলোকে ফিজ এমাউণ্ট দি ছিটটো এল'কেট কৰি অৰ্থাৎ ফিজ কৰি ৰাখি ল'ব পাৰে। পিছত তেওঁলোকে গোটেই পইচাটো দি পেলাই এডমিশ্যনটো ল'ব পাৰিব। এতিয়া কথাটো হৈছে কি ডকুমেণ্ট দিব লাগিব ভেৰিফিকেশ্যনৰ টাইমত। এই গোটেই প্ৰচেছটো যিটো কৈ আছোঁ সেইটো অকল ফাৰ্ষ্ট যিসকলে ছিট পাইছে সেইসকলৰ কাৰণে নহয়, নেক্সট যিসকলে ছিট পাব সকলোৰে কাৰণে একেই প্ৰচেছ, একেটাই প্ৰচেছ, কোনো ধৰণৰ বেলেগ বেলেগ প্ৰচেছ নাই। ঠিক আছে, ইয়াত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এনেক্সাৰ 1 যিটো ডকুমেণ্ট দিছে সেইখিনি আপোনালোকে ভালদৰে চাব লাগিব। সেইখিনি মই আপোনালোকক কৈ গৈছোঁ কি আপোনালোকে চাই ল'ব লাগিব। আৰু ইয়াত লিখিছে যে হোষ্টেল আৰু মেক্স এক্সপেঞ্চেছখিনি ইনষ্টিটিউশ্যন বেলেগ বেলেগ হ'ব। ইনষ্টিটিউশ্যনে সেই বিষয়ে এখন নটিফিকেশ্যন জাৰি কৰিব, তাতে গোটেই এমাউণ্টটো দি দিব। ডকুমেণ্ট এজ প্ৰুফৰ কাৰণে SSLC ইকুইভেলেণ্ট এডমিট কাৰ্ড লাগিব বা ইকুইভেলেণ্ট এক্সামিনেশ্যন এডমিট কাৰ্ড মাৰ্কশ্বিট লাগিব। কোৱালিফাইং এক্সামিনেশ্যনৰ মাৰ্কশ্বিট অৰ্থাৎ SSLC মাৰ্কশ্বিট লাগিব। পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট হিচাপে PRC দিব লাগিব। PRC যিসকলৰ নাই তেওঁলোকে কি দিব ইয়াত লিখা নাই। এলটমেণ্ট প্ৰুফ হিচাপে আপোনালোকে যিটো এলটমেণ্ট প্ৰুফ হিচাপে আপোনাৰ স্ক্ৰীণত ওলাই গৈছে মোবাইলৰ বা কম্পিউটাৰ, সেইটো আপোনালোকে স্ক্ৰীণশ্বট মাৰি প্ৰিণ্ট কৰি লৈ যাব লাগিব। ST SC ST PSTH চবেই কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব। OBC MOBC নন ক্ৰিমিনেল চাৰ্টিফিকেটৰ লগতে কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব। সেইদৰে TGCL XTGCL কোচ ৰাজবংশী চুতীয়া টাই আহোম সকলোৱে নন ক্ৰিমিনেল চাৰ্টিফিকেট লৈ যাব লাগিব কাষ্ট চাৰ্টিফিকেটৰ লগত। মৰাণ মটক সকলো একেই। গ্ৰেণ্ডছন গ্ৰেণ্ড ডাটাৰ অফ ফ্ৰীডম ফাইটাৰ এইসকলে ফ্ৰীডম ফাইটাৰ চাৰ্টিফিকেট লৈ যাব লাগিব। প্ৰিন্সিপাল প্ৰাইভেট ছেক্ৰেটাৰী অফ চিফ মিনিষ্টাৰ, তাৰপিছত হোম পলিটিকেল ডিপাৰ্টমেণ্টৰ যিখন ফ্ৰীডম ফাইটাৰ চাৰ্টিফিকেট এখন লৈ যাব লাগিব। আৰু এখন পায় DCৰ পৰা, যিখনত তেওঁলোকে সম্বন্ধতে এষ্টাব্লিছ কৰি পেলাই এটা চাৰ্টিফিকেট দিয়ে, চাৰ্টিফিকেট ৰিগাৰ্ডিং দ্য ছাৰ্ভিচ অফ ফাদাৰ বা এইখিনি আপোনালোকে দিব লাগিব। তাৰপিছত ইকনমিক উইকাৰ ছেকশ্যনৰ কাৰণে EWS ভেলিড EWSখন দিব লাগিব। টিউশ্যন ফি ৱেইভাৰৰ কাৰণে ভেলিড এটা ইনকম চাৰ্টিফিকেট দিব লাগিব। সেই ইনকম চাৰ্টিফিকেটখন দিলে আপোনালোকে টিউশ্যন ফি ৱেইভাৰ হিচাপে সেই যিটো ফ্ৰী পাব সেই ফ্ৰীটো আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু যিটো ইনকম চাৰ্টিফিকেট সেইখন আপোনালোকৰ ৰেভিনিউ চাৰ্কুল অফিচাৰৰ তলৰ ৰেংকৰ কোনো ধৰণৰ অফিচাৰে দিলে নহ'ব। গতিকে আপোনালোকে এই বিষয়ে চাই ল'ব। আপগ্ৰেডেশ্যন ছিটৰ কাৰণে আপোনালোকে যদি আপগ্ৰেড কৰিব বিচাৰিছে একেখন ইনষ্টিটিউটতে বা অল অভাৰ ইনষ্টিটিউটখিনিৰ মাজত, তেতিয়া আপোনালোকে তাৰো এপ্লাই কৰিব পাৰে। এই বিষয়ে বিতংভাৱে জনোৱা হ'ব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব। যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।